আজিৰে পৰা 12 জানুৱাৰীলৈ খানাপাৰাত প্ৰাইডিষ্ট আৰু বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত ভোগালী মেলা। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত ভোগালী মেলা। বিপণীত গাঁৱৰ থলুৱা সা-সামগ্ৰী উপলব্ধ। উদ্বোধনী অনুষ্ঠানত প্ৰাইডিষ্টৰ CMD ৰিনিকি ভূঞা শৰ্মা আৰু মন্ত্ৰী অতুল বৰা। কেইবাবছৰ ধৰি অনুষ্ঠিত কৰি আহিছে গুৱাহাটী মহানগৰত আৰু দিনক দিনে ইয়াৰ পৰিসৰ আৰু ইয়াত সহযোগিতা বৃদ্ধি পাই আহিছে। এই মেলাখনৰ কাৰণে এতিয়া বহুতে আশা কৰে আৰু গুৱাহাটীৰ মাজমজিয়াত পতা এই মেলাখন দেখিলেই ভাবে যে বিহু আহিছে, এনেকুৱা হৈছেগৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন কৃষক আহিছে ভোগালী মেলালৈ। থলুৱা কৃষকক বজাৰ দখল কৰিবলৈ উৎসাহ দিছে ভোগালী মেলাই। কৃষকসকলক থকা খোৱাৰ লগতে যাতায়াতৰ খৰচো বহন কৰা হৈছে। মাঘৰ বিহু মানেই ভোগৰ বিহু। ভোগালীক আদৰিবলৈ সাজু অসমবাসী। প্ৰাক ভোগালী মেলাত এনেদৰেই দেখা পোৱা গৈছে মহানগৰবাসীক। গুৱাহাটীৰ মহানগৰবাসীয়ে 12 তাৰিখলৈকে ভিৰ কৰিব এই ভোগালী মেলাত। পিছে অসমৰ কোন কোন প্ৰান্তৰ পৰা ভোগালী মেলাত বিপণী দিবলৈ আহিছে খিলঞ্জীয়া অসমীয়া, ক'লে মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব তথা বিজেপিৰ কিষাণ মৰ্চাৰ ৰঞ্জিত ভট্টাচাৰ্যই। আপোনালোকে জানে মাটি আমাৰ, খেতি আমাৰ, বজাৰ আমাৰ হ'ব লাগে। মাননীয় মুখ্যমন্ত্ৰীৰ সপোন আছে সেইটোৱে যে থলুৱা কৃষকসকলক উৎসাহ উদ্দীপনা দি তেওঁলোকক আয় দুগুণ বৃদ্ধি কৰিব লাগে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চা আৰু প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ সঞ্চালিকা বাইদেউ ৰিনিকি ভূঞা বাইদেউৰ লগত আমি ভাৰতীয় জনতা পাৰ্টি কিষাণ মৰ্চাই প্ৰত্যেক বছৰে আমি বিপণী দিবলৈ চেষ্টা কৰোঁ। গুৱাহাটী মাজমজিয়াত কৃষকসকলে বজাৰখন দিবলৈ চেষ্টা কৰোঁ। সেইমতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা থলুৱা কৃষকসকল আহে আৰু তেখেতসকলে উৰুকা 2 দিনৰ আগত আহি পেলাই আমি 3 দিনৰ কাৰণে ইয়াত বিপণী দিওঁ। এই খানাপাৰা অঞ্চলত আগতে দিছিলোঁ দীঘলীপুখুৰী পাৰত। যান জঁটৰ সমস্যাৰ কাৰণে আমি এই খানাপাৰালৈ লৈ আহিছোঁ। খানাপাৰাত যোৱা বছৰৰ পৰা আমি খানাপাৰাত দিছোঁ। ইয়াত মানুহৰ বিভিন্ন সমাগম হয়। এই 3 দিন উদুগুল থুগুল পৰিৱেশ। কৃষকসকলে তেওঁলোকৰ উৎপাদিত শস্য বস্তুখিনি বিক্ৰী কৰে। ভোগালী লগত জড়িত, ভোগালী বিহুৰ লগত জড়িত প্ৰত্যেকটো বস্তুৱেই কৃষকসকলে লৈ আহে। যেনেকৈ মাজুলীৰ পৰা বিভিন্ন ধৰণৰ মাজুলীৰ পৰা সামগ্ৰী আনে, তেনেকৈ তিতাবৰৰ চাউল আহে, দেৰগাঁৱৰ গুড় আহে, তেনেকৈ আমাৰ ঢকুৱাখানা, ধেমাজি আৰু মিচিং খাদ্য সম্ভাৰ আহে, আমাৰ মাজুলী আহে, তাৰপিছত গোলাঘাটৰ পৰা আহে, দেৰগাঁৱৰ গুড় আহে, দক্ষিণ কামৰূপৰ চুঙা আহে, তাৰপিছত দৰঙৰ চুঙা আহে, দক্ষিণ কামৰূপৰ পৰা খাদ্য সম্ভাৰো আহে। আমাৰ ৰাভা সম্প্ৰদায়ৰ মানুহসকলে কৰে। আৰু গৰুখুটিৰ পৰা আহে শাক পাচলি আৰু ৰামদিয়া দৈ, সৰভোগৰ দৈ, ৰাণী চাপৰি শাক পাচলি, আকাংক্ষা শাক পাচলি, এনে বিভিন্ন গোৱালপাৰাৰ পৰা আহে। বিভিন্ন খাদ্য সম্ভাৰে ভৰপূৰ থলুৱা কৃষকসকলৰ দ্বাৰা। আৰু কৃষকসকলক অহা যোৱা ভাড়াও মাননীয় কৃষক মৰ্চাৰ ফালৰ পৰা আৰু প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ ফালৰ পৰা দিয়া হয়। আৰু যোৱাও ভাড়া দিয়া হয়, থকাৰো ব্যৱস্থা কৰা হয় আৰু বিপণীখিনিও ফ্ৰীকৈ দিয়া হয়। তেওঁলোকে যিখিনি উপাৰ্জন কৰে সেইখিনি ধুনীয়াকৈ ঘৰলৈ লৈ যাব পৰা ব্যৱস্থা আমি হাতত লওঁ। ভোগালীক আদৰাৰ প্ৰস্তুতিৰ লগতে থলুৱা ব্যৱসায়িক বজাৰ দখলৰ বাবে দিয়া এই উৎসাহক শলাগ জনাইছে বহু লোকে। MMD ফ'কাছ আপডেট, গুৱাহাটী।